আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জাৰিয়া অৰ্থ বিক্ষেপকাৰী বতাহ সূৰাটোৰ ৪১ নম্বৰ আয়াতৰ পৰা ৪৫ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আদৰ কাহিনীটো তোমালোকৰ বাবে এটা নিদৰ্শন আছে। মই সিহঁতলৈ সেই অমংগলীয়া ধুমুহাটো পঠাইছিলোঁ। ধুমুহাটো যি বস্তুৰ ওপৰেদি গৈছিল তাকে মহতীয়ে চূৰ্ণ বিচূৰ্ণ কৰি থৈ গৈছিল। ছামুদ জাতিৰ ঘটনাটো তোমালোকৰ বাবে এটা নিদৰ্শন আছে। সিহঁতক কোৱা হৈছিল, এটি নিৰ্দিষ্ট সময়লৈকে মাথো ভোগ কৰি লোৱা। কিন্তু এই সতৰ্কবাণী শুনোৱা স্বত্তেও সিহঁতে সিহঁতৰ প্ৰভুৰ বিধানৰ পৰিপন্থী আচৰণ কৰিবলৈ ধৰিলে। তাৰ পিছত চাই থাকোঁতেই এটা আকস্মিক বজ্ৰাঘাত আহি সিহঁতক আক্ৰান্ত কৰিলে। ৪৫ সিহঁত উঠিবলৈকে সক্ষম নহ'ল আৰু সিহঁতে নিজকে ৰক্ষাও কৰিব নোৱাৰিলে। আস্তাগফিৰুল্লাহ। সমাপ্ত।